365 ডিজিটাল মুখ্যমন্ত্ৰীক হকিয়নি দি অৱশেষত গ্ৰেপ্তাৰ হ'ল সামনুৰ আলী। আল্লাহু আকবৰ ধ্বনিৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে হুংকাৰ দিছিল আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে আৰক্ষীয়ে একশ্যন ল'লে, গ্ৰেপ্তাৰ কৰিলে। মুখ্যমন্ত্ৰীৰ ঘৰ পৰ্যন্ত কিনি লোৱাৰ হুংকাৰ দিছিল সামনুৰ আলীয়ে আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে দিয়াৰ পিছতে আৰক্ষীয়ে ল'লে এতিয়া একশ্যন। এই মুহূৰ্তৰে গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰীক হকিয়নি দি অৱশেষত গ্ৰেপ্তাৰ হ'ল সামনুৰ আলী আৰু আল্লাহু আকবৰ ধ্বনিৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সামনুৰ আলীয়ে দিছিল হুংকাৰ। মুখ্যমন্ত্ৰীৰ ঘৰ পৰ্যন্ত কিনি লোৱাৰ হুংকাৰ দিছিল এই সামনুৰ আলীয়ে আৰু ইয়াৰ পিছতে এই লোকজনৰ ভাষ্যক লৈ মুখ্যমন্ত্ৰীয়ে দিছিল প্ৰতিক্ৰিয়া। কেৱল মুখ্যমন্ত্ৰীকে নহয়, জাতিটোকে টাৰ্গেট কৰি কথা কৈছে এই সামনুৱে। সকলো দিশত অসমীয়া জাতিক পিছ পেলোৱাৰ চেলেঞ্জ দিছে। অসমীয়াই এতিয়া অন্তত এই কথা ৰুন্ধে ৰুন্ধে অনুভৱ কৰা উচিত আৰু সেই বিশেষ সম্প্ৰদায়ৰ লক্ষ্য কি, লোকজনৰ কথা স্পষ্ট হৈছে। আৰু অৱশেষত আৰক্ষীৰ অভিযানত জালত পৰিল হুংকাৰ দিয়া সামনুৰ আলী আৰু দেখিবলৈ পোৱা গৈছে আৰক্ষীয়ে একশ্যন ল'লে। আনহাতে আৰক্ষীক আক্ৰমণৰ লগত জড়িত 10 আক্ৰমণকাৰীকো গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা যায়। গোৱালপাৰাত যি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে তাৰ পিছতে বৃহস্পতিবাৰে সেই বিদ্যাপাৰাত 2 আক্ৰমণকাৰী জালত পৰিছিলে। মুখ্যমন্ত্ৰীক হকিয়নি দি অৱশেষত গ্ৰেপ্তাৰ হ'ল সামনুৰ আলী, য'ত মুখ্যমন্ত্ৰীগৰাকীক হকিয়নি দিয়াৰ লগতে অসমীয়া জাতিৰ প্ৰতি আচলতে হুংকাৰ দিছিলে আৰু তাৰ পিছতে গ্ৰেপ্তাৰ কৰিছে এইগৰাকী লোকক। মুখ্যমন্ত্ৰীৰ ঘৰ পৰ্যন্ত কিনি লোৱাৰ হুংকাৰ দিছিলে এইগৰাকী সামনুৰ আলীয়ে আৰু তাৰ পিছতে আৰক্ষীয়ে একশ্যন লৈছে আৰু ভাষ্যক লৈ লোকজনে যি ভাষ্য কৰিছিলে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিশাৰ ভাগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে আৰু তাৰ পিছতে আমি দেখিবলৈ পাইছো আৰক্ষীয়ে ল'লে একশ্যন আৰু বৰ্তমান সময়ত গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে এই সামনুৰ আলী। প্ৰথমে শুনাই ল'ব বিচাৰিছো এই লোকজনে কেনেধৰণৰ মন্তব্য কৰিছিলে। হেমন্ত বিশ্ব শৰ্মা তোমাক হকিয়নি দিছিল। আজি আমাৰ ৰেভিনিউ খাস ভাঙিছা, কালি পাট্টাৰ মাটিত সোমাম আৰু তোমাক এদিন হলেও আমি এই খাস মাটিত ওলাই লৈ আহিম। খাস মাটিত তোমালোকে বসবাস কৰিব লাগিব। তোৰ 14 বুঢ়ীয়ে খাস মাটিত বসবাস কৰিব। এতিয়াৰ পৰা আমি এটাই ধ্বনি দিম, নাৰে তাকবীৰ, আল্লাহু আকবার, নাৰে তাকবীৰ, আল্লাহু আকবার। আমি মাটি বাড়ি সব বিক্রি কৰি এদিন কামাই রোজি রোজগার কৰি আমি পাট্টার মাটি কিনি লম আর সেই পাট্টার মাটি কিমান লাখ লাখ টকা, কোটি টকা হলো আমি কিনিম। কিনি লৈ কেনে তোমাক তোমাৰ ঘৰ পৰ্যন্ত আমি কিনি লম। তাৰপিছত তোমাক পাট্টাৰ মাটি এৰাই খাস মাটিত বসবাস কৰিবলৈ আমি বাধ্য কৰাম। তেতিয়া চাম আপোনালোকৰ কি। আজি হয়তো মই মৰি যাম, মোৰ ল'ৰা ছোৱালীয়ে নোৱাৰিব, মোৰ নাতি পুতি হলেও তোমাক খাস মাটিত ব্যৱহাৰ কৰিব দিব। ইয়াৰ কাৰণে আমি বাধ্য হ'ম, আমি বাধ্যতা কৰিম। আৰু জি আই প্ৰশাসন লগাই দি আমাৰ যিটো অত্যাচাৰ কৰি আছা, সৰু সৰু ল'ৰা ছোৱালী মাকৰ গাখীৰ খায়, নান্দৰ কুঁৱাৰ পানী দমকল গোটেইখিনি ভাঙি দি আছে, পানী খোৱা পৰ্যন্ত আপোনালোকে ব্যৱস্থা কৰি দিছে। পানী না যাতে খাব নোৱাৰে, মৰি যায় মানুহে, এইখিনিয়ে ক'লো। আৰু এয়া দেখিবলৈ পাইছে যি মন্তব্য প্ৰকাশ কৰিছিলে তাৰ পিছতে আৰু নিশাৰ ভাগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়াও দিছিলে। মুখ্যমন্ত্ৰীক হকিয়নি দিয়া লোকজনক গ্ৰেপ্তাৰ কৰাৰ আগমুহূৰ্তত অৰ্থাৎ নিশাৰ ভাগত মুখ্যমন্ত্ৰীগৰাকীয়ে কি প্ৰতিক্ৰিয়া আগবঢ়াইছিলে এনে ভাষ্যক লৈ সেই মন্তব্য আমি শুনাব বিচাৰিছো। সেই মানুহজনৰ যিটো কথা দেখিছে সেই কথাখিনি হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি কোৱা নাই, কাৰণ নাতিপুতিৰ কথা কৈছে। মইতো জীয়াই নাথাকোঁ তেতিয়ালৈকে। মোৰ নামটো সন্মুখত ৰাখি তেওঁ অসমীয়া জাতিক হত্যালৈ প্ৰত্যাহ্বান দিছে। তাত 2-3টা কথা কৈছে যি অসমীয়াই চিন্তা কৰিব লাগে। তেওঁলোকে কৈছে যে আমি কাম কৰিম, আমি ইনকাম কৰিম, কৰি আমি পট্টাৰ মাটি কিনি ল'ম। তাৰমানে অসমীয়া মানুহক তেওঁলোকে চেলেঞ্জ দিছে যে তহঁতক অৰ্থনৈতিকভাৱেও আমি পিছ পেলাম। গতিকে মই ভাবোঁ এই কথাটো অকল সেই মানুহজনৰ কথা নহয়, মই বহুত তেওঁলোকৰ মানুহ জানো। তেওঁলোকে ভাবে যে 20 বছৰ পিছত লাহে লাহে অসমীয়া জাতিক তেওঁলোকে
তল পেলাব পাৰিব শিক্ষা দীক্ষা সংস্কৃতি সকলো দিশতে এই ভিডিঅ'টো হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বুলি ল'ব নালাগে এইটোৱে সব আসল কথা মই যে মানুহজন সদায় অলপ টেনশ্যনত থাকোঁ কিবা নহয় কিবা এটা কৰিয়ে থাকোঁ কাৰণ এই কথাবিলাক মই জানো তেওঁলোকৰ টেলিফোনত তেওঁলোকৰ আলাপ আলোচনাত এই কথাবিলাকেই সদায় হৈ থাকে যে তেওঁলোকৰ সংখ্যা বাঢ়িছে সংখ্যা দি মাৰিম আমি ইনকাম কৰিম অৰ্থনীতি হাতত ল'ম কাৰণ তেওঁলোকে বহুত কেইটা ইকনমি কন্ট্ৰোল কৰে যি ইকনমিত অসমৰ মানুহ নাই তেওঁলোকৰ মাজত পৰিশ্ৰমীও মানুহ আছে তেওঁলোকে ভাবে যে 20 বছৰ পিছত আমি অসমক আমাৰ অসমীয়াক আমি আমাৰ পদোন্নত কৰিব পাৰিম আৰু তেনেকুৱা হৈছে ধুবুৰীত আজি আমাৰ মানুহ মাইনৰিটি আমাৰ মানুহ ভয়ত থাকে গোৱালপাৰা টাউনত আমাৰ মানুহ ভয়ত থাকে সাউথ সালমাৰাত আমাৰ কোনো মানুহ নাই গতিকে বহুত কেইখন জিলা তেওঁলোকে ইতিমধ্যে দখল কৰিছে গতিকে সেই মানুহজনৰ বক্তব্যটো প্ৰতিজন অসমীয়াই ৰন্ধে ৰন্ধে অনুভৱ কৰিব লাগে আৰু সেই দিনটো যাতে নাহে তাৰ বাবে অসমীয়াই নিজৰ সামৰ্থ্য আৰু শক্তিৰে আমি তাক প্ৰতিহত কৰিব লাগে সেই মানুহজনৰ যিটো কথা দেখিছে সেই কথাখিনি হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি কোৱা নাই কাৰণ নাতিপুতিৰ কথা কৈছে মইতো জীয়াই নাথাকোঁ তেতিয়ালৈকে মোৰ নামটো সন্মুখত ৰাখি তেওঁ অসমীয়া জাতি সত্তালৈ প্ৰত্যাহ্বান দিছে তাত দুই তিনিটা কথা কৈছে যি অসমীয়াই চিন্তা কৰিব লাগে তেওঁলোকে কৈছে যে আমি কাম কৰিম আমি ইনকাম কৰিম কৰি আমি পট্টাৰ মাটি কিনি ল'ম তাৰমানে অসমীয়া মানুহক তেওঁলোকে চ্যালেঞ্জ দিছে যে তহঁতক অৰ্থনৈতিকভাৱেও আমি পিছ পেলাম গতিকে মই ভাবোঁ এই কথাটো অকল সেই মানুহজনৰ কথা নহয় মই বহুত তেওঁলোকৰ মানুহ জানো তেওঁলোকে ভাবে যে 20 বছৰ পিছত লাহে লাহে অসমীয়া জাতিক তেওঁলোকে তল পেলাব পাৰিব শিক্ষা দীক্ষা সংস্কৃতি সকলো দিশতে এই ভিডিঅ'টো হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বুলি ল'ব নালাগে এইটোৱে সব আসল কথা মই যে মানুহজন সদায় অলপ টেনশ্যনত থাকোঁ কিবা নহয় কিবা এটা কৰিয়ে থাকোঁ কাৰণ এই কথাবিলাক মই জানো তেওঁলোকৰ টেলিফোনত তেওঁলোকৰ আলাপ আলোচনাত এই কথাবিলাকেই সদায় হৈ থাকে যে তেওঁলোকৰ সংখ্যা বাঢ়িছে সংখ্যা দি মাৰিম আমি ইনকাম কৰিম অৰ্থনীতি হাতত ল'ম কাৰণ তেওঁলোকে বহুত কেইটা ইকনমি কন্ট্ৰোল কৰে যি ইকনমিত অসমৰ মানুহ নাই তেওঁলোকৰ মাজত পৰিশ্ৰমীও মানুহ আছে তেওঁলোকে ভাবে যে 20 বছৰ পিছত আমি অসমক আমাৰ অসমীয়াক আমি আমাৰ পদোন্নত কৰিব পাৰিম আৰু তেনেকুৱা হৈছে ধুবুৰীত আজি আমাৰ মানুহ মাইনৰিটি আমাৰ মানুহ ভয়ত থাকে গোৱালপাৰা টাউনত আমাৰ মানুহ ভয়ত থাকে সাউথ সালমাৰাত আমাৰ কোনো মানুহ নাই গতিকে বহুত কেইখন জিলা তেওঁলোকে ইতিমধ্যে দখল কৰিছে গতিকে সেই মানুহজনৰ বক্তব্যটো প্ৰতিজন অসমীয়াই ৰন্ধে ৰন্ধে অনুভৱ কৰিব লাগে আৰু সেই দিনটো যাতে নাহে তাৰ বাবে অসমীয়াই নিজৰ সামৰ্থ্য আৰু শক্তিৰে আমি তাক প্ৰতিহত কৰিব লাগে আৰু ইয়াত দেখিবলৈ পাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া আছিলে সেই সময়ত যি সময়ত আচলতে মন্তব্য কৰিছিলে অসমীয়া জাতিটোক লৈ মন্তব্য কৰিছে বুলি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে সামনুৰ আলীৰ বিৰুদ্ধে এনেধৰণৰ যি অসমীয়া জাতিটোক আচলতে এক প্ৰকাৰে অপমান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে আচলতে তেওঁ টাৰ্গেট কৰা নাছিলে অসমীয়া জাতিটোক লৈ কৈছিলে অসমীয়া জাতিটোক চ্যালেঞ্জ দিছিলে এনেধৰণৰ প্ৰতিক্ৰিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া আগবঢ়াইছে আৰু তাৰ পিছতেই দেখিবলৈ পাইছো আমি গ্ৰেপ্তাৰ কৰিছে এইগৰাকী লোকক য'ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ দিছিলে হকিয়নি দিয়া সামনুৰ আলী অৱশেষত এতিয়া গ্ৰেপ্তাৰ হয় আল্লাহু আকবৰ ধনীৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সামনুৰ আলীয়ে হুংকাৰ দিছিল মুখ্যমন্ত্ৰীৰ ঘৰ পৰ্যন্ত কিনি লোৱাৰো হুংকাৰ দিছিল সামনুৰ আলীয়ে আৰু ইয়াৰ পিছতে লোকজনৰ ভাষ্যক লৈ মুখ্যমন্ত্ৰীয়ে দিছিল প্ৰতিক্ৰিয়া কেৱল মুখ্যমন্ত্ৰীকে নহয় জাতিটোকে টাৰ্গেট কৰি সামনুৰে কথা কৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে সকলো দিশতে অসমীয়া জাতিক পিছ পেলোৱাৰ চ্যালেঞ্জ দিছে আৰু অসমীয়া এতিয়া অন্তত এই কথা অনুভৱ কৰাটো উচিত
সেই বিশেষ সম্প্ৰদায়ৰ লক্ষ্য আচলতে কি হয় তেওঁৰ কথাতে স্পষ্ট হৈ আছে গতিকে অসমীয়া লোকে এই কথা অনুভৱ কৰিব লাগে এনেধৰণে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া আগবঢ়াইছিলে সংবাদ মাধ্যমৰ আগত আৰু তাৰ পিছতেই আৰক্ষীয়ে একশ্যন লৈছে আৰু এয়া দেখিবলৈ পাইছে গ্ৰেপ্তাৰ কৰিছে সেই লোকগৰাকীক যিগৰাকী লোকে অসমৰ মুখ্যমন্ত্ৰীক সকীয়নি দিছিলে উচ্ছেদৰ পিছতেই যিহেতু গোৱালপাৰাত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা আমি দেখিবলৈ পাইছিলোঁ নিহত পৰ্যন্ত ঘটনা ঘটিছিলে নিহত হৈছিলে সেই গোৱালপাৰাৰ উচ্ছেদস্থলীত আৰু তাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এগৰাকী লোকে এনেদৰে সকীয়নি দিছিলে আৰু অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এইগৰাকী লোকক য'ত লোকজনৰ বিৰুদ্ধে আচলতে অভিযোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যে এইগৰাকী লোকে কেৱল মুখ্যমন্ত্ৰীকে টাৰ্গেট কৰি লোৱা নাই এইগৰাকী লোকে আচলতে সমগ্ৰ অসমীয়া জাতিটোক টাৰ্গেট কৰিছে অসমীয়া জাতিক চেলেঞ্জ দিছে অসমীয়া জাতিক পিছ পেলাব বিচাৰিছে এনেধৰণৰ মন্তব্য কৰিছে বুলি কোৱা হৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে কৈছিল আৰু তাৰ পিছতেই আৰক্ষীয়ে একশ্যন লোৱা আমি দেখিবলৈ পাইছোঁ হেমন্ত বিশ্ব শৰ্মা তোমাক সকীয়নি দিছিল আজি আমাৰ ৰেভিনিউ খাস ভাঙিছা কালি পাট্টাৰ মাটিত সোমাম আৰু তোমাক এদিন হ'লেও আমি এই খাস মাটিত ওলাই লৈ আহিম খাস মাটিত তোমালোকে বসবাস কৰিব লাগিব তোৰ 14 বুঢ়ীয়ে খাস মাটিত বসবাস কৰিব এতিয়াৰ পৰা আমি এটাই ধ্বনি দিম নাৰে তাকবীৰ আল্লাহু আকবার নাৰে তাকবীৰ আল্লাহু আকবার আমি মাটি বাড়ি সব বিক্রি করি এদিন কামাই রোজি রোজগার করি আমি পাট্টার মাটি কিনি লম আর সেই পাট্টার মাটি কিমান লাখ লাখ টাকা কোটি টাকা হলো আমি কিনিম কিনি লৈ কেনে তোমাক তোমার ঘর পর্যন্ত আমি কিনি লম তাৰপিছত তোমাক পাট্টাৰ মাটি এৰাই খাস মাটিত বসবাস কৰিবলৈ আমি বাধ্য কৰাম তেতিয়া চাম আপোনালোকৰ কি আজি হয়তো মই মৰি যাম মোৰ ল'ৰা ছোৱালীয়ে মোৰ নাতিপুতি হ'লেও তোমাক খাস মাটিত ব্যৱহাৰ কৰিব দিব ইয়াৰ কাৰণে আমি বাধ্য হ'ম আমি বাধ্যতা কৰিম আৰু জিআই প্ৰশাসন লগাই দি আমাৰ যিটো অত্যাচাৰ কৰি আছা সৰু সৰু ল'ৰা ছোৱালী মাকৰ গাখীৰ খায় নান্দৰ কুঁৱাৰ পানী দমকল গোটেইখিনি ভাঙি দি আছে পানী খোৱা পৰ্যন্ত আপোনালোকে ব্যৱস্থা কৰি দিছে পানী না যাতে খাব নোৱাৰে মৰি যায় মানুহে এইখিনিয়ে ক'লো